আজিৰ পৰা 10 বছৰমানৰ আগৰ কাহিনী বৰ এটা বেছি পুৰণা নহয়। কাহিনীটো কৈছিলে মোৰ বন্ধু এজনে। সি আছিলে যোৰহাটৰ। সি ফুৰিব আহিছিল টাউনলৈ। এনে ফুৰি কৰি সি ভাল পায়। আবেলি হোৱাৰ লগে লগেই ঘৰৰ পৰা হেনো ওলাই আহে। সি কোৱামতে সেইদিনাখন ডিচেম্বৰ মাহৰ 20 তাৰিখমান আছিল। টাউনলৈ আহিলে, লগৰবিলাকৰ লগত লগ হ'ল। অলপ সময় বহি কথা বতৰা পাতি সি ঘৰ ৰিটাৰ্ণ হৈছিল 10 বজাত। টাউনৰ পৰা তাৰ হেনো ঘৰ বেছি দূৰ নহয়, খুব বেছি হ'লে 3-4 কিলোমিটাৰ দূৰ। সিহঁতৰ ঘৰ পাবলৈ হেনো পাৰ হৈ যাব লাগে এটা পুৰণা ঘৰ। ঘৰটো কমেও 8 বছৰমানৰ পুৰণি। 8 বছৰ ধৰি তাত হেনো কোনো মানুহে নাই। গোটেই ঘৰটো চাৰিওপাশটো জংঘলেৰে আৱৰা। পৰিৱেশটো হেনো ভয় লগা ধৰণৰ। সেইদিনাখন সি গৈ থাকোঁতে যেতিয়া সেই ঘৰটোৰ ওচৰ পাইছিল, সি শুনিছিল এটা শব্দ। শব্দটো শুনিব হেনো কিবা ঘূৰি ফুৰাৰ দৰে। শিয়াল বুলি ভাবি সি বেগাই গুচি গ'ল ঘৰলৈ। ঘৰত গৈ সি কথাটো ক'লে। সেই ঘৰটোতে হেনো এটা পৰিয়াল মৰিছিল। ঠিক পিছদিনাখনৰ কথা। সেইদিনাখন হেনো সি ঘৰ গৈ থাকোঁতে বাইকখন বেয়া হৈছিল সেই ঘৰটোৰ সন্মুখত। ৰখি লৈ বাইকখন ঠিক কৰাত লাগি আছিল। সময় সম্ভৱ ঠিক একেদৰেই 10:30 মান বাজিছিল। পুনৰ শুনিছিল সি সেইদিনাখন সেই শব্দ। ভয়ত চক খাই সি ঘূৰি চাইছিল। সেই হাতত থকা মোবাইলটো ফ্লাছ মাৰি সি হেনো চাইছিলে। ফ্লাছটো মৰাৰ লগে লগেই কিবা এটা যেন দৌৰ মাৰিলে ভিতৰলৈ। ভয়ত তাৰ গাৰ নোম শিয়ৰি উঠিছিল। লগালগ মোবাইলটো পকেটত ভৰাই সি বাইকখন ঠেলি ঠেলি নিবলৈ চেষ্টা কৰিলে। বাইকখন ঠেলি ঠেলি গৈ থাকোঁতেই তাৰ সন্মুখত হেনো ঘটিছিল আৰু এটা ঘটনা। বগা কাপোৰ পিন্ধা মানুহ এজনী তাৰ হেনো আগেৰে পাৰ হৈছিল। মানুহজনী হেনো হালি হালি গৈ আছিল। ঠিক তেনেতে পিছফালৰ পৰা হেনো ফেঁচা এটাই মাত দিছিল। ভয়তে হেনো সি চিঞৰি উঠিছিল কোন বুলি। সি বেছি সময় ৰখি নাথাকিলে আৰু। সেই দৃশ্য দেখাৰ পিছত সি বাইকখন তাতে এৰি হেনো ঘৰলৈ দৌৰিছিল। সেইদিনাখনেই তাক মাকে সাৱধান কৰিলে, সি যাতে আৰু কেতিয়াও ঘৰত দেৰি নকৰে আহোঁতে। সেইদিনাৰ ঘটনাটো সীমান্তই যে আজিও পাহৰিব নোৱাৰে।